নমস্কাৰ আজিৰ পাঠ্যক্ৰমত মোৰ পাঠ লৈ আহিছোঁ সনেট কবিতা আৰু অসমীয়া সনেট কবিতা আৰু হেমচন্দ্ৰ গোস্বামী গীতি কবিতা বা বস্তুনিষ্ঠৰ কবিতা এটি ভাগ হ'ল সনেট কবিতা অসমীয়াত ইয়াক চতুৰ্দশপদী কবিতা বুলিও কোৱা হয় সনেট শব্দটো ইটালীয় সনেটো শব্দৰ পৰা অনা হৈছে যাৰ অৰ্থ ক্ষুদ্ৰ গীত বা ক্ষুদ্ৰ কবিতা বিশেষ সনেট 14শৰীয়া হোৱাৰ লগে লগে তাৰ মাত্ৰাও সমান হোৱা বাঞ্ছনীয় সনেট ৰচনাৰ কিছুমান নীতি নিয়ম থকাৰ কাৰণে অসমীয়া কাব্য সাহিত্যত সনেটৰ প্ৰয়োভৰ অধিক নহয় বা অধিক সনেট কবিতা লিখা হোৱা নাই বা সংখ্যাটো কম অসমীয়া সাহিত্যত হেমচন্দ্ৰ গোস্বামীৰ মালচ কবিতা পুথিখনে প্ৰথম অসমীয়া সনেট কবিতা পুথি আৰু প্ৰিয়তমাৰ চিঠি কবিতাটোৱে হৈছে প্ৰথম সনেট কবিতা অসমীয়া সাহিত্যত পেট্ৰাকৰ আৰ্হিত সনেট কবিতা ৰচনা কৰা হৈছিল আৰু দ্বিতীয়তে এই পেট্ৰাকৰ আৰ্হিত কৰিছিল হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই আৰু পদ্মনাথ গোহাঁই বৰুৱাই শেক্সপিয়াৰৰ আৰ্হিত সনেট কবিতাৰ প্ৰচলন কৰিছিল সনেট এটা স্তৱকতে ৰচনা কৰা হয় আৰু ইয়াৰ শাৰী থাকে 14টা ইংৰাজীত সনেট কবিতাসমূহৰ দুটা ভাগ থাকে প্ৰথম শাৰীত থাকে 8টা শাৰী প্ৰথম ভাগত থাকে 8টা শাৰী তাক অষ্টক বুলি কয় আৰু দ্বিতীয় ভাগত থাকে 6টা শাৰী তাক ষষ্ঠক বুলি কয় এনে ধৰণৰ সনেটসমূহ প্ৰথমতে ইংলেণ্ডত অনুসৰণ কৰা হৈছিল ইয়াৰ মূল বিষয়বস্তু আছিল প্ৰেম বা প্ৰেমিকৰ আশা আকাংক্ষা পেট্ৰাকৰ ৰূপৰ সনেট পাছলৈ মিল্টন ৱৰ্ডছৱৰ্থ আদি কবিসকলেও অনুসৰণ কৰিছিল ত্ৰয়োদশ শতিকাত চিচিলিত গিয়াকোমো দা লেণ্টিনিওৰ হাতত সনেটৰ জন্ম হৈছিল আৰু সনেটটো ক'ৰ পৰা আহিছে মই আগতেও কৈছোঁ ই ইটালীয় শব্দ সনেটৰ পৰা আহিছে সনেট শব্দটো এতিয়া আহিম আমি অসমীয়া কাব্য সাহিত্যত কোনে কোনে সনেটৰ ৰচনা কৰিছে সনেটকাৰ সকল হ'ল প্ৰথমতে হেমচন্দ্ৰ গোস্বামী মই ইয়াত আগত উল্লেখ কৰিছোঁ পদ্মনাথ গোহাঁই বৰুৱা হিতেশ্বৰ বৰবৰুৱা ডিম্বেশ্বৰ নেওগ নীলমণি ফুকন তথাপি নীলমণি ফুকনৰ কবিতাসমূহক প্ৰকৃত অৰ্থত মানে সনেটৰ বৈশিষ্ট্যৰ ভিতৰত নপৰে বা অসমীয়া সনেট বুলি ক'বলৈ অলপ অসুবিধা হয় অসমীয়া ভাষাত পেট্ৰাকৰ আৰু শেক্সপিয়াৰৰ দুইজনৰ সনেটৰ প্ৰথাহে প্ৰচলন হৈছিল এতিয়া তাৰ সনেটৰ বিষয়ে ইমানখিনি লিখিব লগে লগে হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে অকণমান আপোনালোকে লিখিব পাৰিব হেমচন্দ্ৰ গোস্বামী অসমীয়া ভাষা সাহিত্যৰ এগৰাকী গৱেষক বা পুৰোধা ব্যক্তি চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী তিনিওকে অসমীয়া সাহিত্য জগতৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় তিনিওজনে মিলি জোনাকী কাকতখন 1889 চনত জন্ম দিছিল বা তিনিওজন জন্মদাতা আছিল জোনাকী কাকতত প্ৰকাশিত গল্প প্ৰবন্ধই অসমীয়া ভাষা যে বঙালী ভাষাৰ পৰা স্বতন্ত্ৰ আৰু পৃথক তাক হেমচন্দ্ৰ গোস্বামীয়ে বাৰুকৈয়ে প্ৰতিপন্ন কৰিছিল তেওঁ বাৰে বাৰে নিজৰ ভাষাটো যে অস্তিত্ব আছে সক্ৰিয়তা আছে সকলো গল্প প্ৰবন্ধত আৰু তাৰ বাবে তেওঁ আন্দোলনৰতো সহজ মানে যোগদান কৰিছিল স্কুলীয়া অৱস্থাতে তেখেতে গুণাভিৰাম বৰুৱাই প্ৰকাশ কৰা আসাম বন্ধু কাকতলৈ কবিতা লিখি পঠিয়াইছিল আৰু বৰ উন্নত মানৰ কবিতা আছিল আৰু সেই কবিতাসমূহ প্ৰকাশ হৈছিল লগে লগে সূৰ্য কুমাৰ ভূঞাই তেখেতৰ কবিতাসমূহক প্ৰশংসাও কৰিছিল উচ্চ প্ৰশংসা কৰিছিল ভাল কবিতা বুলি তাৰ ইয়াৰ উপৰি হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ
প্ৰকাশ বা প্ৰণয়ন কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে অতি আগভাগ লৈছিল। তেওঁ ইতিহাস প্ৰিয় আছিল আৰু ইতিহাস অধ্যয়ন কৰিছিল। ফলস্বৰূপে কথাগীতা, অসম বুৰঞ্জী, হস্তিবিদ্যানব, দৰং বংশাৱলী গ্ৰন্থসমূহ সম্পাদনা কৰিছিল। তাৰপিছত লিখিব হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমা চিঠি অসমীয়া কাব্য সাহিত্যৰ প্ৰথমটো চনেট কবিতা আছিল আৰু তেওঁ বহুমুখী প্ৰতিভাৰ অধিকাৰী ব্যক্তি আছিল বুলি লিখিব। ধন্যবাদ, নমস্কাৰ।